টেঙাখাটৰ ঘুমতালৰ অঞ্চলত আছোঁ আৰু ঘুমতাল অঞ্চলত মথাউৰি ভাঙি এক হাহাকাৰ পৰিস্থিতি ৰাইজৰ মাজত উদ্ভৱ হৈছিল আৰু দুদিন পূৰ্বে ইয়াত মুখ্যমন্ত্ৰী আহিছিল। মুখ্যমন্ত্ৰীয়ে আহি এই স্থানসমূহ তেওঁ পৰিদৰ্শন কৰিছিল। এটা কথা ক'ব লাগিব, পুনৰ আজি নিশাৰে পৰা ইয়াত বুঢ়ীদিহিঙৰ জলপৃষ্ঠ পুনৰ বাঢ়িছে আৰু গাঁৱলৈ পুনৰ গাঁৱৰ বাসগৃহসমূহ পুনৰ পানীত বুৰ গৈছে। এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া যদি মোক চাওক, মই এটা পথৰ মই ওপৰত আছোঁ। এই পথটোৰ পকী পথৰ ওপৰতে ইমানখিনি পানী হৈছে, তেনেহ'লে গাঁৱৰ ভিতৰ ফালে কিমানখিনি হ'ব পাৰে ইয়াতে অনুমান কৰিব পৰা যায়। সহজিকে দৃশ্য দেখাব, এটা বাসগৃহৰ দৃশ্য দেখাবলৈ মই কৈছোঁ তেখেতক। এইটো হৈছে চাওক, দুদিন পূৰ্বে ইয়াত এই বাসগৃহটো পানী নাছিল, প্ৰায় শুকাই গৈছিল, কিন্তু আজি পুনৰ ইয়াত পানী ভৰ্তি হৈছে আৰু এই বাসগৃহৰ মানুহখিনি এতিয়া পুনৰ নিৰাপদ স্থানলৈ গতি কৰিবলগীয়া হৈছে। কেনেধৰণে আছে, গাঁৱৰ মানুহ যথেষ্ট আছে, মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আপোনাৰ ওচৰত আহিছোঁ দাইদেউ, কি ক'ব আচলতে পৰিস্থিতি কেনেকুৱা ধৰণৰ হৈছে? ধন্যবাদ। এতিয়া ক'বলৈ গ'লে নদীখন বাঢ়ি অহাৰ লগে লগে ইয়াত পানীটো সোমাই যায়। বান্ধটো ছিঙাৰ কাৰণে এই অৱস্থা হৈছে। গতিকে যিমান পাৰে চৰকাৰে সোনকালে এই বান্ধটো আমাক বান্ধি দিব লাগে, ছিঙা টুকুৰা। আৰু পানী যদি 10 বাৰো আহে, 20 বাৰো আহে, তেতিয়া লগে লগে আমাৰ ইয়াত পানী ভৰপূৰ হৈ যায় আৰু মানুহৰ একেবাৰে দুখ কোলাই পোচাই নধৰা হয়। গতিকে যিবিলাক মানুহৰ পানীত বুৰ গৈ আছে, তেওঁলোকৰ খোৱা বোৱাৰ অসুবিধা হৈছে, ৰোগীসকলৰ অসুবিধা হৈছে, চিকিৎসাৰ বাবে, শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকল অহা যোৱাৰ অসুবিধা হৈছে, কৃষি বাণিজ্য সকলো ফালে অসুবিধা হৈছে। গতিকে যিমান পাৰে পানী হোৱাৰ লগে লগে এইবিলাক এআঁঠু এবুকু কাৰোবাৰ ভিতৰত ভাতৰ বটুৱা পৰ্যন্ত উটুৱাই লৈ গৈছে, তেনেকুৱা অৱস্থা হৈছে। গতিকে চৰকাৰে এইখিনি ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰিলে ভাল হয়। কিমান ঘৰ মানুহ এতিয়া বৰ্তমান প্লাবিত হৈছে বুলি আপুনি অনুমান কৰিছে আপোনালোকৰ গাঁৱত? আমাৰ গাঁৱত 200 ঘৰ হৈ আছে, 200 ঘৰ ওপৰ হৈ আছে। পুনৰ হৈছে নহয় জানো? পুনৰ হৈছে। কি কৰিছে মানুহবিলাকে এতিয়া? ক'ত য'ত শিবিৰত গৈছে নেকি? শিবিৰলৈ গৈছে আৰু চৰকাৰে এইখিনি অৱশ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। শিবিৰলৈ NDF SDF আহি পেলাই পানীৰ পৰা উদ্ধাৰ কৰিছে, উদ্ধাৰ কৰি পেলাই শিবিৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে আৰু খাদ্যও দিছে। গতিকে এইখিনি বাৰু সুবিধাখিনি দিছে। গতিকে আমাৰ বানটো নোহোৱালৈকে কিন্তু এইখিনি অসুবিধা আমাৰ সদায় আহিয়ে থাকিব, হৈয়ে থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী আহিছিল দুদিন পূৰ্বে, তেখেতে প্ৰতিশ্ৰুতি দিছিলে কালিৰ পৰা কাম হ'ব, হৈছেনে? তেনেকৈ বিশেষটো বৰ্তমানলৈকে হোৱা নাই আৰু তেওঁলোকে কাম আৰম্ভ কৰিব লৈছিলে, আমি দেখিছিলোঁ। কিন্তু পানীটো যিহেতু আকৌ বাঢ়ি আহিলে, বাঢ়ি অহাৰ ফলত মানে কামটো বন্ধ কৰিব লগা হ'ল। কিন্তু তেওঁলোকৰ যিখিনি সামগ্ৰী আনি অলৰেডি তেওঁলোকে ইয়াত মজুত কৰি থৈছে। হয়, কাম আৰম্ভ কৰিব। হয়, আমি দেখা পাইছোঁ। হয়, ৰাইজৰ হৈ কি ক'ব? ৰাইজেতো বহুত জীয়াতো ভুগি আছে, তো যাতায়াতৰ পৰা আদি কৰি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈ আছে। তো বিশেষকৈ এই ভঙা মথাউৰিডোখৰ যদি ইয়াত কিবা কাৰণত যদি কিবা উপায়েৰে যদি কিবা এটা ব্যৱস্থা অতি সোনকালে যদি কৰি দিয়ে, তেতিয়াহ'লে ৰাইজে বহুতখিনি সকাহ পাব। যাতায়াতৰ ব্যৱস্থাটো একেবাৰে শোচনীয়, তো ৰাস্তা পদূলি একেবাৰে চব শেষ, পানীয়ে চব উটুৱাই নিলে। কিন্তু সেইবিলাকো যাতে চৰকাৰে অতি সোনকালে যাতে ৰাস্তা পদূলিবিলাকো যাতে মেৰামতি কৰি দিয়া, সুবিধা কৰি দিয়ে, তাকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘুমতাল অঞ্চলৰ যি মথাউৰি ছিগিছিল, মথাউৰি ছিগা একদম কাষতে আছোঁ আৰু মই পথৰ ওপৰত আছোঁ। ইতিমধ্যে মই কৈছোঁৱে আৰু ইয়াৰ পৰিৱেশসমূহ দেখাইছোঁ। ইতিমধ্যে পুনৰ প্লাবিত হৈছে, যিহেতু বুঢ়ীদিহিং জলপৃষ্ঠ পুনৰ বাঢ়িবলৈ ধৰিছে আৰু যিসমূহ ইয়াত গাঁও আছে, দাঁতিকাষৰীয়া গাঁওসমূহত পুনৰ প্লাবিত হৈছে আৰু প্লাবিত হোৱাৰ পিছতে পুনৰ এই ৰাইজৰ নাজল নাস্থল অৱস্থা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।